ভায়োলিনৰ সুৰক জীৱন্ত ৰূপ দিয়া ডক্টৰ শ্ৰীমতী এন ৰাজম পদ্মবিভূষণ 2026 विद्या ददाति विनयं विनयाज्ञाति मात्रताम् मात्रपाद्धरमाप्नोति জ্ঞানৰ পৰা আহে নম্ৰতা নম্ৰতাৰ পৰা যোগ্যতা যোগ্যতাৰ পৰা ধন ধনৰ পৰা ধৰ্ম আৰু ধৰ্মৰ পৰা পোৱা যায় আচল সুখ ই কেৱল এটা শ্লোক নহয় গোটেই জীৱনৰে কাহিনী হয় জ্ঞানৰ পথ এৰ্নাকুলাম 1941 চন সাধাৰণ মধ্যবিত্ত পৰিয়ালত 3 বছৰে এজনী ছোৱালীয়ে এখন ভায়োলিন পালে তেওঁৰ পিতৃ বিদ্যান এ নাৰায়ণ আয়াৰৰ পৰা পালে কৰ্ণাটক সংগীতৰ শিক্ষা আৰু আগুৱাই গৈ মহান বিদ্যান মুছিৰি সুব্ৰমণিয়া আয়াৰৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিলে 14 বছৰ বয়সতে তেওঁ শ্ৰীমতী এম এছ সুবলক্ষ্মীৰ সৈতে মঞ্চ শ্বেয়াৰ কৰিলে কিন্তু এনে গৌৰৱৰ লগে লগে তেওঁৰ সংগীতৰ শিক্ষাদান কৰি জ্ঞান আৰু অভিজ্ঞতাৰ পৰা আহে নম্ৰতা তেওঁ গৈ বেনাৰস পালেগৈ এজনী দক্ষিণ ভাৰতীয় ছোৱালী উত্তৰ ভাৰতৰ পুৰুষ প্ৰধান জগতত উপস্থিত হ'লগৈ তেওঁ পণ্ডিত ওমকাৰনাথ ঠাকুৰৰ চৰণত বহি হিন্দুস্তানী শাস্ত্ৰীয় সংগীতক অনায়াসে আঁকোৱালি ল'লে তাৰ পিছত তেওঁ ৰচিলে এনে সুৰ যাক আগতে কেতিয়াও শুনা নগৈছিল গায়কী অংগ য'ত ভায়োলিনে ধৰি লওক মানুহৰ দৰে গাবলৈ ধৰিলে তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ৰূপ চিৰদিনৰ বাবে সলনি কৰি দিলে নম্ৰতাৰ পৰা যোগ্যতা আৰু যোগ্যতাৰ পৰা ধন তেওঁ সংস্কৃতত MA আৰু সংগীতত PhD ডিগ্ৰী প্ৰাপ্ত কৰিলে তথা বেনাৰস বিশ্ববিদ্যালয়ত প্ৰফেচাৰ আৰু প্ৰদৰ্শন কলা পৰিষদৰ অধ্যক্ষৰূপে নিযুক্ত হ'ল আৰু এই সময়তে তেওঁ বিশ্বজুৰি প্ৰশংসা লাভ কৰিলে সমগ্ৰ বিশ্বৰ বহুতো পেছাদাৰী ভায়োলিন বাদক তেওঁৰ শিষ্য হ'বলৈ আহিল তেওঁ উস্তাদ বিছমিল্লাহ খানৰ সৈতে যুগলবন্দী পৰিৱেশন কৰিছিল আৰু তেওঁৰ ভায়েক প্ৰফেচাৰ TN কৃষ্ণনৰ সৈতেও পৰিৱেশন কৰিছিল পণ্ডিত মহাদেৱ প্ৰসাদ মিশ্ৰৰ পৰা শিকা বেনাৰসী ঠুমৰিয়ে শ্ৰোতাসকলৰ মন মুহি নিছিল ধনৰ পৰা ধৰ্ম তেওঁ বিচৰাহেঁতেন ইমানতে ৰৈ যাব পাৰিলেহেঁতেন কিন্তু তেওঁ শিক্ষাদান বাছি ল'লে নিজৰ জীয়েক সংগীতা শংকৰক নিজৰ নাতিনীয়েক ৰাগিনী আৰু নন্দিনী শংকৰক আৰু অসংখ্য শিষ্যক তেওঁ স্বৰ সাধনাত উপমন স্থাপন কৰিলে যাতে গুৰুকুল পৰম্পৰা পুনৰ জীৱিত হৈ পৰিব পাৰে 87 বছৰ বয়সতো বিনম্ৰ সমৰ্পিত আৰু সদায় ৰাজম যেতিয়া তেওঁ সোধা হ'ল যে তেওঁ কেনে অনুভৱ কৰিছে তেওঁ মাত্ৰ ইয়াকে ক'লে এই সাফল্য হ'ল মোৰ পিতৃ আৰু গুৰুসকলৰ আশীৰ্বাদ তথা মোৰ স্বামী আৰু পৰিয়ালৰ সম্পূৰ্ণ সহযোগৰ পৰিণাম ডক্টৰ শ্ৰীমতী এন ৰাজম कोटि कोटि नमस्कार